নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 28 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। গৰু কুৰবানীক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে হিন্দু নাগৰিক থকা অঞ্চলত মুছলমানে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব, কৰিলে আইনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। গৰু কুৰবানী কৰিব বিচৰা সকলক সতৰ্কবাণী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ গৰু ৰাজনীতিক লৈ সৰব হৈ পৰিছে আপৰ সাংসদ সঞ্জয় সিং। সঞ্জয় সিঙে কৈছে 14 বছৰ হৈ গ'লে গাইক কাটিব পাৰে, মানে বুঢ়া হৈ গ'লে গাই গোমাতা নহয় নেকি? প্ৰশ্ন সঞ্জয় সিঙৰ। উগ্ৰ হিন্দুত্ববাদী নেতাসকলে আৰু লগতে বিজেপিৰ মুখ্যমন্ত্ৰীসকলে গো মাতাক লৈ বিভিন্ন নিয়ম বনাইছে। 14 বছৰ পাৰ হৈ যোৱাৰ পাছত গৰু কাটিব পাৰে, মানে বুঢ়া হৈ গ'লে গাই গো মাতা নহয় নেকি? প্ৰশ্ন আপৰ সাংসদৰ। ইউনিফৰ্ম চিভিল কোডক লৈ সৰব বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে UCC বিল গৃহীত হোৱাৰ পূৰ্বে দফাই দফাই আলোচনা হোৱা উচিত আছিল, পৰামৰ্শ সংশোধন কৰি গৃহীত কৰাৰ প্ৰয়োজনীয়তা আছিল, কিন্তু কোনো ধৰণৰ আলোচনা সংশোধনী নকৰাকৈ অগণতান্ত্ৰিকভাৱে কেৱল মাত্ৰ সংখ্যা গৰিষ্ঠতাৰ বলত এই বিল গৃহীত কৰাত অনুমতি দিলে অধ্যক্ষই। এই বিষয়বোৰৰ লগতে কিদৰে UCC বিলক নতুন বটলত পুৰণি মদ ভৰাই নাগপুৰ আৰু দিল্লীৰ ওচৰত হিয়াৰ পাত্ৰ হোৱাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই, সেই সম্পৰ্কে অখিল গগৈয়ে বক্তব্য প্ৰদান কৰিছে। গৰু কুৰবানী পৰিহাৰ কৰাৰ বাবে মুছলমানক ধন্যবাদ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে ইতিবাচক খবৰ এইটোৱেই যে ঈদৰ সময়ত গোধন কুৰবানী পৰিহাৰ কৰি অসমৰ 800ৰো অধিক ঈদগাহ সমিতিয়ে আবেদন কৰিছে। অসমৰ সনাতনী সভ্যতাৰ প্ৰতি সন্মান জনাই ঈদগাহ সমিতিয়ে লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। বিশ্ব আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব। হিমন্ত বিশ্ব শৰ্মাই কৈছে ইতিবাচক খবৰ এইটোৱেই যে ঈদৰ সময়ত গোধন কুৰবানী পৰিহাৰ কৰি অসমৰ 800ৰো অধিক ঈদগাহ সমিতিয়ে আবেদন কৰিছে। অসমৰ সনাতনী সভ্যতাৰ প্ৰতি সন্মান জনাই ঈদগাহ সমিতিয়ে লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। বিশ্ব আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব। যেতিয়ালৈকে দেশত SIR চলিব তেতিয়ালৈকে বিজেপি শাসনলৈ থাকিব। অবৈধ SIR এতিয়া বৈধ হ'ল কেনেকৈ? উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিলে নতুনকৈ 19খন ৰাজ্যত হ'ব SIR। দেশত ন্যায়ৰ বেলি মাৰ গ'ল নেকি? বিজেপিয়ে যি বিচাৰিছে তাকেই কৰিব পাৰিছে কিয়? বিজেপিয়ে যি বিচাৰিছে, নৰেন্দ্ৰ মোদীয়ে যি বিচাৰিছে, অমিত শ্বাহে যি বিচাৰিছে, সেই ৰায় উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কিয় আহিছে? প্ৰশ্ন এতিয়া সৰ্বত্ৰে। SIRৰ জৰিয়তে হাজাৰ হাজাৰ বৈধ লোকৰ নাম কৰ্তন কৰি বিজেপিয়ে নিজৰ পচন্দমতে চৰকাৰ সলনি কৰিছে। আঞ্চলিক দলসমূহক পৰাজিত কৰি লাহে লাহে বিজেপিয়ে নিজৰ শক্তিশালী ভেটি কৰিবলৈ চেষ্টা কৰিছে। মাত্ৰ 10 বছৰত চীনে যি কৰিলে মোদীয়ে ভাৰতত সেয়া ভাবিবও নোৱাৰিলে। দেশৰ সংকটৰ বাবে কিয় জগৰীয়া নহ'ব নৰেন্দ্ৰ মোদী? প্ৰশ্ন এতিয়া সৰ্বত্ৰে। মোদীৰ শাসনকালত প্ৰযুক্তিবিদ্যাত ভাৰত শূন্যৰ ফালে কিয়? সবকা সাথ সবকা বিকাশৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত দেশত সাম্প্ৰদায়িক হিংসাৰ নতুন বীজ ৰোপণ হোৱাৰ কথা লাহে লাহে পোহৰলৈ আহিব ধৰিছে। মাত্ৰ 10 বছৰত যিমানখিনি আগবাঢ়ি গ'ল চীন, মোদীৰ ভাৰতে সেয়া ভাবিবও নোৱাৰিলে। জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপত ভাৰতৰ ঈশা সিঙৰ স্বৰ্ণ পদক জয়। 25 মিটাৰ পিষ্টল ইভেণ্টত 47 পইণ্টেৰে নতুন বিশ্ব ৰেকৰ্ড গঢ়িছে ভাৰত সন্তান ঈশাই। বিজেপিয়ে এতিয়া সিদ্ধান্ত ল'ব কোনে ভোট দিব পাৰিব, কোনে ভোট দিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে
SIRক লৈ চূড়ান্ত ৰায় দিয়াৰ পাছত এই প্ৰতিক্ৰিয়া দেশৰ প্ৰখ্যাত ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ। যোগেন্দ্ৰ যাদৱে কৈছে, বিজেপিয়ে এতিয়া সিদ্ধান্ত ল'ব দেশৰ কোনজন নাগৰিকে ভোট দিব পাৰিব, কোনজন নাগৰিকে ভোট দিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে SIR বৈধ, চৰকাৰে বিচাৰিলে SIR কৰিব পাৰিব। আৰু SIRৰ প্ৰসংগত ৰায় প্ৰদান কৰাৰ পাছতেই ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে কৈছে, বিজেপিয়ে এতিয়া সিদ্ধান্ত ল'ব দেশত কোন বৈধ কোন অবৈধ, কোনে ভোট দিব পাৰিব কোনে দিব নোৱাৰিব। ইৰাণৰ IRGCক অবৈধ সংগঠন আখ্যা দিব লাগে ভাৰতে। ভাৰতক এই দাবী কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে, ভাৰতে ইৰাণৰ IRGCক জংগী সংগঠন ঘোষণা কৰক। কোৰাণ শ্বৰীফ আৰু শৰীয়তৰ মতে কথা ক'ব লাগিছিল মুছলিম লীগে, এতিয়া কোৰাণ শৰীয়তৰ কথা কয় অসম কংগ্ৰেছেহে। ইয়া অসমৰ বাবে দুখৰ বিষয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কংগ্ৰেছৰ বিধায়কসকলক লৈ এই মন্তব্য কৰিছে। UCC গৃহীত হোৱাৰ পাছতেই বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰিছে আৰু প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছৰ বিধায়কসকলক কোৰাণ শৰীয়তৰ কথা কৈ প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গৃহীত কৰিলে UCC ইউনিফৰ্ম চিভিল কোড। ভাৰতৰ ভিতৰত অসম হ'ল তৃতীয়খন ৰাজ্য যিখন এতিয়াৰ পৰা নতুন আইনমতে চলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, সমনাগৰিক সংহিতা বিধেয়ক গৃহীত হোৱাৰ জৰিয়তে অসমে দেশৰ তৃতীয়খন ৰাজ্য হিচাপে এক সাহসী, প্ৰগতিশীল আৰু সুদূৰ প্ৰসাৰী আইন প্ৰণয়ন কৰিলে, যাৰ মূল ভিত্তি হৈছে সম অধিকাৰ, সম ন্যায় আৰু সংবিধানৰ সম মূল্যবোধ। UCCত কি থাকিব? বিবাহৰ বিধান, ন্যূনতম বয়স নিৰ্ধাৰিত, পুৰুষৰ বাবে 21 বছৰ আৰু মহিলাৰ বাবে 18 বছৰ। এক বিবাহ বাধ্যতামূলক, বিবাহৰ সময়ত জীৱিত স্বামী বা পত্নী থাকিব নোৱাৰিব। বাধ্যতামূলক পঞ্জীয়ন, সকলো বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। ধৰ্মীয় ৰীতি নীতিৰ স্বীকৃতি, সপ্তপদী, আশীৰ্বাদ, নিকাহ, হোলী ইউনিয়ন, বৈদিক বিবাহ, আহোম চকলং বিবাহ, ব্ৰহ্ম বিবাহ, আনন্দ কাৰজ আৰু সমনাগৰিক সংহিতাত স্পষ্টভাৱে স্বীকৃত অন্যান্য পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানসমূহ বৈধ বুলি গণ্য কৰা হ'ব। লিভ ইন সম্পৰ্কক স্বীকৃতি দিয়া হ'ব আৰু অসমৰ নাগৰিক হওক বা নহওক এনে সম্পৰ্ক উপ-পঞ্জীয়নৰ ওপৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নকৰিলে শাস্তি হ'ব। 1 মাহৰ ভিতৰত লিভ ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে 3 মাহলৈকে কাৰাদণ্ড আৰু 10,000 টকালৈকে জৰিমনা বা দুয়োটা শাস্তি হ'ব পাৰে। সন্তানৰ বৈধতা, পঞ্জীকৃত লিভ ইন সম্পৰ্কত জন্মগ্ৰহণ কৰা সন্তান স্বয়ংক্ৰিয়ভাৱে বৈধ বুলি গণ্য কৰা হ'ব। মহিলাৰ ভৰণ পোষণৰ অধিকাৰ, কোনো পুৰুষে নিজৰ লিভ ইন সংগীক পৰিত্যাগ কৰিলে মহিলাগৰাকীয়ে আদালতৰ জৰিয়তে ভৰণ পোষণ দাবী কৰিব পাৰিব। আৰক্ষীৰ তথ্য প্ৰেৰণ, উপ-পঞ্জীয়কে প্ৰতিখন ঘোষণাপত্ৰ স্থানীয় আৰক্ষীলৈ প্ৰেৰণ কৰিব। যদি যিকোনো এজন সংগীৰ বয়স 21 বছৰৰ তলত হয় তেন্তে অভিভাৱক বা পিতৃ মাতৃকো জনোৱা হ'ব। নিষিদ্ধ ক্ষেত্ৰত নহ'ব পঞ্জীয়ন। ঘনিষ্ঠ আত্মীয়ৰ মাজত যিকোনো এগৰাকী ইতিমধ্যে বিবাহিত বা আন লিভ ইন সম্পৰ্কত থাকিলে, যিকোনো এগৰাকী নাবালক হ'লে অথবা বলপূৰ্বক বা প্ৰতাৰণাৰে সন্মতিপ্ৰাপ্ত হ'লে লিভ ইন সম্পৰ্ক পঞ্জীয়ন কৰা নহ'ব। সকলো ধৰ্মৰ বাবে একে ভিত্তি, পৰকীয়া সম্পৰ্ক নিষ্ঠুৰ ব্যৱহাৰ, 2 বছৰৰ অধিক সময় পৰিত্যাগ, অন্য ধৰ্মলৈ ধৰ্মান্তৰকৰণ, মানসিক অসুস্থতা, সংহিতা উলংঘা কৰি পুনৰ বিবাহ আদিৰ ভিত্তিত বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব। মহিলাৰ বাবে বিশেষ সুৰক্ষা, স্বামীয়ে বলৎকাৰ বা অস্বাভাৱিক
যৌন অপৰাধ কৰিলে অথবা এই সংহিতা কাৰ্যকৰী হোৱাৰ পূৰ্বে একাধিক পত্নী থাকিলে মহিলাই অতিৰিক্ত ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিব পাৰিব। পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদ। 1 বছৰ পৃথকে থকাৰ পাছত দুয়ো পক্ষৰ সন্মতি বিবাহ বিচ্ছেদৰ অনুমতি থাকিব। বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আদালতে দ্ৰুত নিষ্পত্তি কৰিব পাৰিব। ট্ৰিপল তালাক নিষিদ্ধ। তাৎক্ষণিক ট্ৰিপল তালাক বৈধ নহ'ব। কেৱল আদালতৰ আদেশৰ জৰিয়তেহে বিবাহ বিচ্ছেদ কাৰ্যকৰী হ'ব। ভৰণ পোষণৰ অধিকাৰ। স্বামী বা পত্নীয়ে আনজনৰ পৰা ভৰণ পোষণ দাবী কৰিব পাৰিব, কিন্তু মহৰে দাউৰ বা স্ত্ৰীধন হিচাপে পত্নীয়ে লাভ কৰা সম্পত্তি তেওঁৰ নিজস্ব অধিকাৰৰ অধীনত থাকিব আৰু ই ভৰণ পোষণৰ অতিৰিক্ত বুলি গণ্য হ'ব। সমগ্ৰ ভাৰতবৰ্ষত 3খন ৰাজ্যত এতিয়ালৈকে UCC কাৰ্যকৰী হৈছে। এখন উত্তৰাখণ্ড, দ্বিতীয়খন গুজৰাট আৰু তৃতীয়খন হৈছে অসম।